খেকাপাড়া দপাড়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। খেকাপাড়া দপাড়া লায়ন সংঘৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিন গাৰ্গৰ মৃত্যুক শোক স্তব্ধ সকলো। জুবিনৰ সকলো অনুৰাগীয়ে উচুপি উঠিছে। কোনেও যেন মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ। সকলোকে কন্দুৱাই থৈ গ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। ছিংগাপুৰত গৈ সাগৰত মৃত্যু হ'ল শিল্পীগৰাকীৰ। আজি যেন সকলোতে কেৱল শূন্যতা। এক অবুজ বেদনাত দগ্ধ খেকাপাড়া দপাড়াবাসী। শিল্পীৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। শিল্পীয়ে নিজৰ সৃষ্টিৰাজিৰে কৰ্মৰাজিৰে সদায় অমৰ হৈ থাকে আৰু থাকিব। যি বাটেৰে গ'লে আৰু কোনো পুনৰ ঘূৰি নাহে, সেই বাটেৰে অসমীয়াৰ হিয়াৰ আমঠু অসমৰ ৰত্ন নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল। আপোন শিল্পীজনক চিৰবিদায় জনাবলৈ তেওঁৰ কৰ্মৰাজিক চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে খেকাপাড়া দপাড়া লায়ন সংঘৰ উদ্যোগত খেকাপাড়া দপাড়াত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সহস্ৰাধিক লোকৰ উপস্থিতিত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি শ্ৰদ্ধাঞ্জলি খেকাপাড়া গাঁও কমিটিৰ মহোদয়, গোৱালপাৰা জিলাৰ সন্মানীয় মহোদয় আমাৰ খেকাপাড়াৰ মাননীয় বৰিষ্ঠ মহোদয় আৰু লগতে ইয়াত উপস্থিত থকা এই মাতৃসকল, জুবিন দাৰ বিষয়ে মোক ব্যাখ্যা কৰিছে। মই জুবিন দাৰ বিষয়ে কোৱাৰ ক্ষমতা মোৰ নাই, তথাপিতো কোৱাৰ মানে দুআষাৰ ক'ব বিচাৰিছোঁ। ৭২ চনত জন্মগ্ৰহণ কৰা এইজন শিল্পী ১৯৭২ চনত তেওঁ ২০ বছৰ অৰ্থাৎ ৯২ চনত তেওঁ শিল্পী আৰম্ভ কৰে। তেওঁ প্ৰথমতে গায়ক আছিল, তেওঁ আছিল প্ৰথমতে দায়িত্ব তেওঁ কেঁচুৱা ওলাইছিল। ১৯৯২ চনৰ পৰা তেওঁ সেই সংগীত যাত্ৰা, তেওঁৰ কেছেট অনামিকা, তেওঁ প্ৰথম কেছেট, এই অনামিকাৰে আৰম্ভ কৰা তেওঁৰ কেছেট, তেওঁৰ গীত যাত্ৰা প্ৰায় আজিলৈকে ৩৮,৬০০ কিমানটা গীতেৰে আমাক অসমবাসীক তেওঁ আজি উপহাৰ দি সকলোকে কন্দুৱাই থৈ গ'ল। সেয়ে আমি এই সন্ধিয়া তেওঁৰ আত্মাৰ সন্মুখীন হৈছে ইয়াত অনুষ্ঠান দিছোঁ, আয়োজন কৰিছে ৰাইজসকলে। এই সময় তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই এই কথা আৰু আলোচনা কামনা কৰিছোঁ। আজি কথা কোৱাৰ সময় নহয়, আমি কিছুমান সিদ্ধান্ত লোৱাৰ সময়হে অসমৰ প্ৰতিটো অঞ্চলত কাম কৰা নাই। বিশ্বতো এজন শিল্পী, এজন পৰিচালক, সংগীতকাৰ, গীতিকাৰ, সেই ব্যক্তিজনক আমি ঘৰতে বিৰোধ অসমীয়া অসমৰ সম্পদ জীৱনসকলক আমি আৰু কিছুদিন জীয়াই ৰাখিব লাগিছিল। তেওঁ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। তেওঁ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ উপৰিও তেওঁ সৃষ্টিৰাজিক কেনেকৈ সহায় কৰিব পাৰি, অসমৰ নতুন প্ৰজন্মই সেই তেওঁৰ সৃষ্টিৰাজিক কেনেকৈ হাতৰ মুঠিতে পাব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। আজি বহুদিনৰ ৩ দিন মানুহৰ ভাগো হ'ব পৰা নাই, থাকিব পৰা নাই, যিহেতু এটা আমি লাইনতে জড়িত। গতিকে মই আশা কৰোঁ যে তেওঁৰ সৃষ্টিৰাজিক যাতে অসম চৰকাৰে সংৰক্ষিত কৰে, প্ৰচাৰ কৰে আৰু অসমৰ এনেকুৱা বিভিন্ন প্ৰান্তত যিদৰে আজি দপাড়া লায়ন্স ক্লাবে আয়োজন কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানৰ অনুষ্ঠানবোৰ হৈ থাকক আৰু অসমৰ বহুত অসমৰ
ৰাইজৰ বুকুত অসমৰ মনত অসমৰ মানুহৰ মন মগজুত জুবিন গাৰ্গ সদায় সাৰ্থক হৈ জীয়াই থাকক তাৰ কামনা কৰিছোঁ আৰু ৰাইজ ক্লাবৰ প্ৰতিজন সদস্য বিষয়ববীয়া প্ৰত্যেককে মৰম শ্ৰদ্ধা জনাই মোৰ মন ক'বলৈ শেষ কৰিছোঁ।